নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাওক মই আজি ৰঙালাও আগ বনাইছোঁ। এইটো আগবোৰ মই এনেকৈ বনাওঁ। আজি সকলোৱে সেনেকৈয়ে বনায়, মই অকণমান বেলেগ ধৰণে বনাইছোঁ। ইয়াতে চব দিছোঁ, আদা নহৰু পিঁয়াজ থেতেলিয়াই দি দিছোঁ। দি পিনে আপোনাৰ কেইটামান মচুৰ দালি তিয়াই থৈছিলোঁ, বেছি দিয়া নাই, গোটেইখিনি নিদিলোঁ, কমাই দিছোঁ। মচুৰ দালি কেইটামান দি দিছোঁ, মোৰ হাতেৰে এমুঠামান মচুৰ দালি দি দিছোঁ। দি এনেকৈ লাৰিছোঁ, জিৰা গুড়ি ধনিয়া গুড়ি চব দি দিছোঁ। দি এটা বিলাহী কাটি দি দিছোঁ। এতিয়া অকণমান পিছত মই ঢাকি দিম। গোটেইখিনি দিয়া হৈ গৈছে। এইটো চাওক কেনেকৈ কাটি লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাওক কিমানখিনি আছিলে, এতিয়া কিমানখিনি হৈ গ'ল দেখিছেনে? চাওক মই এয়া অকণমান গোটা সৰিয়হ ইয়াতে অলপ খুন্দি এনেকৈ পানীটো এনেকুৱা কৰি লৈছোঁ। ইয়াতে অলপ ঢালি দিম। বেছি দিয়া নাই, অকণমান গোটা সৰিয়হ দিছোঁ, বেছি দিয়া নাই। এয়া চাওক 2 চামুচ দিছোঁ গোটা সৰিয়হ। দি পিনে এনেকৈ পানীটো দি খুন্দি, পূৰা খুন্দি দিয়া নাই, আধা ঘণ্টা কৰি এনেকৈ পানীটো দিছোঁ, এনেকৈ ঢালি দিছোঁ। বেছি সময় নালাগে, সিজিয়ে গৈছে। যিহেতু একদম ফ্ৰেছ লাওৰ আগখিনি ফ্ৰেছ হয়, বজাৰ বাগৰা নহয়, ঘৰৰ পৰাই অনা, সেইকাৰণে ফ্ৰেছ। বেছি এইখিনি পানী দিছোঁ, ইয়াতকৈ বেছি পানী নিদিওঁ। ইয়াতে যিখিনি সিজিব সেইখিনিতে খাব পাৰিম আৰু ভাতৰ লগত। মই যে পানী দিছিলোঁ, পানী দিয়াৰ পিছতে আছে ধুনীয়াকৈ হৈ গ'ল। গেছটো অফ কৰি দিলোঁ মই এতিয়া। এয়া ভাপটো লাগিলে এয়া হয়, বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। মই বেছি এয়া কৰি ৰখা নাই, এই জোল এনেকৈ ৰাখিছোঁ, মচুৰ দাইলখিনি পূৰা গলি যোৱা নাই, ভাল লাগিব খাই। বেছি গলি গ'লে ভাল নালাগিব ন, এনেকৈ ৰাখিছোঁ। কমেণ্টত জনাবচোন কোনে কোনে এনেকৈ মচুৰ দালি দি পিনে ৰঙালাওৰ আগ বনায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব যদি যিসকল নতুন চাই আছে। ধন্যবাদ। ঘৰত বনাই চাবচোন আপোনালোকে, এনেকৈ খাই খুব সোৱাদ লাগিব।